ক'ত আছে ভয়াতুৰ জুবিন গাৰ্গৰ মেনেজাৰ ভণ্ড মেনেজাৰ সিদ্ধাৰ্থ জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছিল নেকি ভণ্ড সিদ্ধাৰ্থ এবাৰ মুখ খুলিলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে মোবাইলটো সিদ্ধাৰ্থৰ হাতত যেহেতু আছিলে সকলে সন্দেহ কৰিছে যে ষড়যন্ত্ৰৰ সন্দেহ উত্থাপিত হৈছে এতিয়া সকলোৰে মনত যেটো জুবিন গাৰ্গৰ সেই মোবাইলটো সিদ্ধাৰ্থৰ হাততে আছে কিন্তু বৰ্তমান সময়টো আজি 11টা দিন পাৰ হৈ যোৱাৰ পিছতো পলাতক অৱস্থাত আছে ক'ত লুকাই আছে কিয় পলাই আছে ইয়াক লৈ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে কিয় জুবিন গাৰ্গৰ ঘৰলৈ আহিব পৰা নাই কিয় অসমলৈ আহিব পৰা নাই সেই গৰাকী ভণ্ড মেনেজাৰ সিদ্ধাৰ্থ যিগৰাকী মেনেজাৰে জুবিন গাৰ্গৰ কাষলৈ মানুহ যাবলৈ দিয়া নাছিল জুবিন গাৰ্গৰ কাষলৈ মানুহ গ'লে গতিয়াই দিছিল এক প্ৰকাৰে নিজকে জুবিন গাৰ্গৰ মেনেজাৰ বুলি দমফালি মাৰিছিল কিন্তু সেই দমফালি ক'ত গ'ল এতিয়া বৰ্তমান সময়ত পলাতক অৱস্থাত আছে বুলি ক'ব লাগিব আৰু ডাঙৰ খবৰ আহি পৰিছে যিকোনো সময়ত অৰ্থাৎ কালিলৈ দিনটোত গ্ৰেপ্তাৰ হ'ব পাৰে সেইগৰাকী ভণ্ড মেনেজাৰ সিদ্ধাৰ্থ কাইলৈ দিনটোত আৰু সেই গ্ৰেপ্তাৰ কৰিব পাৰে সিদ্ধাৰ্থক আৰু বৰ্তমান সময়তো পলাতক অৱস্থাত আছে কিন্তু ক'ত আছে বৰ্তমান সময়টোতে জানিব পৰা হোৱা নাইকিয়া এবাৰ মুখ খুলিলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সিদ্ধাৰ্থৰ উদ্দেশ্যে এবাৰ মুখ খুলিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে মোবাইলটো যেহেতু সিদ্ধাৰ্থৰ হাততে আছিল সিদ্ধাৰ্থৰ হাতত যেহেতু মোবাইলটো আছিলে জুবিন গাৰ্গৰ আৰু সেইক লৈ পেলাই এটা প্ৰশ্ন উত্থাপিত যে ষড়যন্ত্ৰৰ সন্দেহ উত্থাপিত হৈছে এতিয়া সকলোৰে মনত জনাইছোঁ এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে ক'ত আছে ভয়াতুৰ সিদ্ধাৰ্থ জুবিন গাৰ্গৰ ভণ্ড মেনেজাৰ সিদ্ধাৰ্থ বৰ্তমান ক'ত আছে কিয় 11 দিন পাৰ হৈ যোৱাৰ পিছতো জুবিন গাৰ্গৰ মেনেজাৰ কিয় পলাই ফুৰিবলগীয়া অৱস্থা হৈছে কিয় জুবিন গাৰ্গৰ ঘৰলৈ এপাক আহিব পৰা নাই কিয় জুবিন গাৰ্গৰ শুৱে বাৱে থকা মেনেজাৰ বৰ্তমান কিয় পলাই থাকিবলগীয়া হৈছে এনেধৰণৰ বহু প্ৰশ্ন এতিয়া ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ লগত নাম সাঙুৰ খাইছিলে এক প্ৰকাৰৰ সেই জুবিন গাৰ্গৰ ভণ্ড মেনেজাৰ সিদ্ধাৰ্থ আৰু জুবিন গাৰ্গৰ যিটো মোবাইলটো সিদ্ধাৰ্থৰ হাততেই আছিল আৰু ষড়যন্ত্ৰৰ সন্দেহ উত্থাপিত হৈছে এতিয়া সকলোৰে